নতুনকৈ ল'ৰা জন্ম হৈছে বুলি জাল খুৱাই হ'ল কাল। বৰ্তমান মাজুলীত 11জনকৈ লোক বিষ খাই গড়মূৰ মেডিকেলত চিকিৎসাধীন হৈ আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। নমস্কাৰ বন্ধুসকল, মহাত্মা বল ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। অতিশয় দুখৰ খবৰ এয়াই যে মাজুলী নয়াবজাৰ বৰবিল গাঁৱৰ 11জনকৈ লোক বৰ্তমান সংকটজনক অৱস্থা বুলি ক'ব লাগিব। বৰ্তমান বিষ খাই সংকটজনক অৱস্থাত পতিত হৈছে আৰু বৰ্তমান গড়মূৰ মেডিকেলত 11জনকৈ লোক চিকিৎসাধীন হৈ আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আচল ঘটনাটো এনেকুৱা হ'ল বোলে, আচলতে পৰিয়ালত নতুনকৈ ল'ৰা জন্ম দিছিল আৰু ল'ৰা জন্ম দিয়াৰ পাছত আমি বিশেষকৈ জাল খাওঁ আৰু জাল খাই এনেকুৱা সংকটজনক অৱস্থাত পতিত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু এইটো যে কথা জানিবলৈ আপোনালোকে মহাত্মা বল ইউটিউব চেনেলটো মূৰৰ পৰা শেষলৈকে চাই লওক। আচলতে বৰবিলা গাঁও নয়াবজাৰৰ ফালে আছে বুলি কৈছে। তেওঁলোকে কিবা জাল খাইছিলে, বাচ্ছা জন্ম হৈছিলে। জাল একেটা পৰিয়ালৰ হয়, প্ৰায় 8জন 11জন আছে। শিশু এটা আছে। চিৰিয়াছটো তেনেকুৱা নাই, ষ্টেবল আছে এতিয়া। অকণমান বিপিটো কমি আছিলে কাৰণে তেনেকুৱা চিৰিয়াছ নাই। জাল খোৱাৰ কাৰণে কণ্ট্ৰল কৰা আছে। জালবোৰ খাওঁতে কি আৰু তাত কণ্টামিনেটেড কিবা হ'ব পাৰে, বেক্টেৰিয়া ভাইৰাছ তেনেকুৱা ধৰণৰ। জালটোৰ কাৰণেতো জালটো মানুহে খায়ে থাকে, জালটোৰ কাৰণে বুলি জালটো তাত কণ্টামিনেটেড হ'ব পাৰে। পেচেণ্টটো তেনেকৈ জাষ্ট অকণমান আগতে এটা আহিছে, তেনেকৈ চিৰিয়াছ নহয় বাৰু।